সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ দিনাখনে আমি অসমৰ ৰাইজক কেইটামান প্ৰতিশ্ৰুতি দিছিলোঁ। দুৰ্নীতিমুক্ত অসম, প্ৰদূষণমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম, বিদেশমুক্ত অসম আৰু বিকশিত অসম। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি নিৰন্তৰ ডে ওৱানৰ পৰাই চেষ্টা চলাই আহিছোঁ, যাৰ ফলশ্ৰুতিত আজি বহু ব্যাগম দুৰ্নীতিপৰায়ণ বিষয়া ইতিমধ্যে জালত পৰিছে। APSCত কেনেধৰণে ৰাজ্য চৰকাৰে একনিষ্ঠভাৱে দুৰ্নীতি নিৰ্মূল কৰাৰ দিশত কি অভিযান চলাইছে আপোনালোকে সকলোৱে জানে। আমাৰ অভিযানৰ ভিত্তিতেই অধ্যক্ষৰ লগতে দুগৰাকী সদস্য জেলত দিন কটাব লগা হৈছে আৰু 60 গৰাকীক ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে, যিসকলে অবৈধভাৱে চাকৰিত যোগদান কৰিছিল। কেছ ফৰ জব এই মন্ত্ৰ লৈ সেইসকলে অবৈধভাৱে চাকৰিত প্ৰৱেশ কৰাৰ বাবে অসমৰ ৰাইজ অসন্তুষ্ট হৈছিল আৰু অসমৰ ৰাইজে 2016 চনতে আমাক কৈছিল যে তোমালোকে যদি চৰকাৰ গঠন কৰা এইবিলাক দুৰ্নীতিৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব, দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিব লাগিব। আৰু তেতিয়াৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি আছে। তাৰ বাবে ছ'চিয়েল ৱেলফেয়াৰত 9 লক্ষ শিশুৰ নামত ভুৱা প্ৰতিবেদন দি যি ধন আত্মসাৎ কৰাৰ প্ৰক্ৰিয়া চলি আছিল, সেই দুৰ্নীতিকো উফৰাই দিয়া হৈছে। 3,60,000 জব কাৰ্ড অবৈধভাৱে প্ৰদান কৰা জব কাৰ্ড জব্দ কৰা হৈছে। 2,60,000 ৰেচন কাৰ্ড অবৈধভাৱে প্ৰদান কৰা ৰেচন কাৰ্ড জব্দ কৰা হৈছে। এনেধৰণে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি আছে, চলি থাকিব। যিহেতুকে এই প্ৰক্ৰিয়াটো পূৰ্বৰ চৰকাৰসমূহে, বিশেষকৈ কংগ্ৰেছ চৰকাৰে স্বাধীনতাৰ 70 বছৰৰ ভিতৰত 55 বছৰে দিল্লী দিছপুৰ দৰবাৰ পৰিচালনা কৰিলে আৰু তেখেতসকলৰ কাৰ্যকালতে আৰম্ভ হোৱা এই অপসংস্কৃতিৰ বিৰুদ্ধে আজি এইখন চৰকাৰে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ মতে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি আপোনালোকে এনেধৰণে দৃষ্টান্তমূলক উদাহৰণ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। আৰু এইখন চৰকাৰে এই বিষয়ত দৃঢ়তাৰে আগুৱাই যাব। এতিয়াও দুৰ্নীতি শেষ হোৱা নাই। দুৰ্নীতিৰ বিৰুদ্ধে আৰু বহুত কাম কৰিব লাগিব, এই কথা আমিও উপলব্ধি কৰোঁ, কিন্তু আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন। সাংবাদিক বন্ধুসকলে আপোনালোকৰ লিখনিৰ যোগেদি বহু কথা আমাৰ দৃষ্টিত ধৰা দিয়ে, তাৰ ফলত আমাৰো সহায় হয় আৰু ফলত গণতন্ত্ৰৰ আপোনালোক চতুৰ্থ স্তম্ভ হিচাপে গণতান্ত্ৰিক এইখিনি সামাজিক দায়িত্ব পালন কৰাৰ বাবে আমিও দুৰ্নীতিপৰায়ণ বিষয়া হওক, অন্যান্য ব্যক্তি হওক, সেইবিলাকৰ বিৰুদ্ধে আমি পদক্ষেপ ল'বলৈ সক্ষম হৈছোঁ। এইখন চৰকাৰে ইয়াৰ উপৰিও প্ৰদূষণমুক্ত অসম কেৱল মই ভাষণ দিলে প্ৰদূষণমুক্ত অসম হৈ নাযায়। পূৰ্বৰ দিনত বনাঞ্চল যিমান ধ্বংস কৰা হ'ল, এই বনাঞ্চল ধ্বংসযজ্ঞ ৰোধ কৰি এই বনাঞ্চল বৃদ্ধি কৰাৰ বাবে যি প্ৰয়াস, যি পদক্ষেপ লোৱা হ'ল, আমি চৰকাৰ গঠন কৰি প্ৰথম বছৰতে ঘোষণা কৰিলোঁ 10 কোটি জোপা অসমৰ জৈৱ বৈচিত্ৰ্যৰ শক্তি বৃদ্ধি কৰাৰ বাবে আমি গছ ৰুম। ফল ফুল ঔষধি অৰ্থাৎ ফ্ৰুটছ, ফ্লাৱাৰ এণ্ড মেডিচিনেল প্লাণ্ট আমি জৈৱ বৈচিত্ৰ্যৰ শক্তি বৃদ্ধি কৰাৰ বাবে আমি অসমৰ বুকুত ৰুম, যাৰ ফলত কেৱল মানুহেই নহয়, পশু পক্ষী, পোক পৰুৱা, পখিলা, এই সকলো গছ গছনি সকলো জীয়াই থাকিব। ফলত জৈৱ বৈচিত্ৰ্যৰ শক্তি অসমৰ বুকুত বৃদ্ধি পাব। গতিকে আমি এই দিশত অগ্ৰসৰ হোৱাৰ বাবে এতিয়ালৈকে 6.5 কোটি জোপা গছ পোনপ্ৰথমভাৱে অসমৰ বুকুত ৰোৱা হ'ল। আৰু আপোনালোকে শুনি ভাল পাব, কেন্দ্ৰীয় চৰকাৰৰ যিখন প্ৰতিবেদন প্ৰকাশ কৰিলে, সেই প্ৰতিবেদনতে অসমৰ বনাঞ্চল আমাৰ কাৰ্যকালত 22 বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে। গতিকে এনেধৰণে আমি প্ৰদূষণমুক্ত অসম গঢ় দিয়াৰ যাত্ৰাত দৃঢ়তাৰে আগবাঢ়িছোঁ আৰু এই বছৰটো 1.5 কোটি জোপা গছ ৰোৱা হ'ব। গতিকে এই যাত্ৰাত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, কাৰণ সাংবাদিক বন্ধুসকল আপোনালোকৰ তৰফৰ পৰা কথাখিনি কৈ দিলে আৰু ৰাইজ অধিক সজাগ আৰু সচেতন হয়। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকে ডিব্ৰুগড় জিলাত বসবাস কৰে। ডিব্ৰুগড় জিলাত আপোনালোকেও এই বাৰিষাতেই কমেও দুজোপা গছ ৰুই পেলাই
প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰক। মই দেখিছোঁ বহুতে ফেচবুক টুইটাৰত বনাঞ্চলৰ কথা কয়, কিন্তু মই তেখেতসকলক আহ্বান জনাওঁ, সাহস বিৰোধী যোনেই নহওক কিয় সকলোকে আহ্বান জনাওঁ যে প্ৰকৃতিৰ প্ৰতি যদি আপোনালোকৰ হৃদয়ত ভাল পোৱাৰ ভাৱ আছে তেতিয়াহ'লে আপোনালোকে গছ গছনি ৰুই প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰক। ইয়াৰ উপৰিও বিদেশীমুক্ত অসম কাৰ্যসূচীত অতদিনে ভাৰত বাংলা সীমান্ত মুক্ত হৈ আছিল, ফলত অবৈধ সন্দেহযুক্ত বিদেশী অসমত স্বেচ্ছাৰে প্ৰৱেশ কৰিব পাৰিছিল। কিন্তু আমাৰ কাৰ্যকালত মই নিজে চিফ মিনিষ্টাৰ হিচাপে এতিয়ালৈকে 5 বাৰ ভ্ৰমণ কৰিছোঁ আৰু মোৰ সতীৰ্থ বিধায়কসকল সাংসদসকলেও তাত গৈ পেলাই সীমামূৰীয়া অঞ্চলত গৈ সেই অঞ্চলত বসবাস কৰা ৰাইজৰ লগত মত বিনিময় কৰি নিশা তাত কটাই আহিছে। গতিকে আমি সকলোৱে সমূহীয়া প্ৰচেষ্টাত ইজৰাইলৰ টেকনলজিকেল সলিউশ্যন প্ৰয়োগ কৰি আজি ভাৰত বাংলা সীমান্তত সন্দেহযুক্ত বিদেশী প্ৰৱেশ কৰিব নোৱাৰা হ'ল। গতিকে এইখিনি আমাৰ চৰকাৰৰ এটা উল্লেখযোগ্য সফলতা। গতিকে সেইবাবে আগন্তুক দিনত আমাৰ দৃঢ় বিশ্বাস যে এই দিশত আমাৰ চৰকাৰৰ নীতি স্পষ্ট। গতিকে আমি এই ক্ষেত্ৰত দৃঢ়তাৰে আগন্তুক দিনত অসমৰ ৰাইজৰ স্বাভিমান ৰক্ষা কৰাৰ যাত্ৰাত আমি আত্মনিয়োগ কৰি যাম। সন্ত্ৰাসবাদমুক্ত অসম আমাৰ কাৰ্যকালত যাতে সন্ত্ৰাসবাদে পুনৰ গা কৰি উঠিব নোৱাৰে তাৰ বাবে দৃঢ়তাৰে পদক্ষেপ লোৱা হ'ল। আপোনালোকে দেখিছে অসমত যিমান সংখ্যক সশস্ত্ৰ সংগ্ৰামী সেইসকলে আজি অধিক সংখ্যক সংগ্ৰামীয়ে অস্ত্ৰ সম্বৰণ কৰি চৰকাৰৰ সৈতে ভাৰতবৰ্ষৰ একতা অখণ্ডতা সাৰ্বভৌমত্ব শক্তিশালী কৰাৰ বাবে সংকল্পবদ্ধ হৈছে। এইখিনি সম্ভৱ হৈছে কেৱল অসমৰ জনগণৰ সহযোগিতাৰ বাবে। গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত অসমখন এখন শান্তিপূৰ্ণ আদৰ্শ ৰাজ্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে এই ক্ষেত্ৰত আপোনালোকৰ সকলো সময়তে সহযোগিতা আমি প্ৰাৰ্থনা জনাইছোঁ। বিকশিত অসম আপোনালোকে জানে যে আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছতেই পোনপ্ৰথমবাৰৰ বাবে 2018ত আমি গ্ল'বেল ইনভেষ্টৰ সামিট গুৱাহাটীৰ বুকুত আয়োজন কৰিলোঁ। দেশ বিদেশৰ ইনভেষ্টৰসকল লিডিং কোম্পানীসকল তালৈ আহিল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰা সেইখন দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হোৱা ইনভেষ্টৰ সামিট আমি বিভিন্ন কোম্পানীসমূহৰ সৈতে চৰকাৰী আৰু বেচৰকাৰী কোম্পানীৰ সৈতে আমি বুজাবুজি চুক্তিত অৱতীৰ্ণ হ'লোঁ। বুজাবুজি চুক্তিৰ যোগেদি 79,000 crore অসমৰ বুকুত ইনভেষ্টমেণ্ট কৰাৰ প্ৰতিশ্ৰুতি আমি লাভ কৰিলোঁ। আৰু আজি তাৰিখত আপোনালোকে শুনি ভাল পাব, এতিয়ালৈকে ব্যক্তিগত খণ্ডত আৰু ৰাজহুৱা খণ্ডৰ ইনভেষ্টমেণ্ট অসমৰ বুকুত 56,000 কোটি টকা ইতিমধ্যে আৰম্ভ হৈছে। 56,000 crore out of the commitment we received during the Global Investor Summit, 79,000 crore. That is a landmark achievement in the sector of economic growth, particularly industrial growth. গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আগন্তুক দিনত নিশ্চিতভাৱে অসমে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে আমি নিজক গঢ় দিয়াৰ মানসিকতাৰে যিহেতুকে লক্ষ্য স্থিৰ কৰিছোঁ। গতিকে এই সকলোবিলাক প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'লে লক্ষ লক্ষ আমাৰ উঠি অহা প্ৰজন্মই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন পাব। আৰু ইতিমধ্যে এই কাৰ্যসূচীৰ যোগেদি অসমৰ 60,000 আমাৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাইছে। আৰু আপোনালোকে শুনি ভাল পাব, ষ্টাৰ্টআপ আসাম দি নেক্সট এই ইনোভেশ্যন যিটো আমি চেণ্টাৰ গুৱাহাটী আমবাৰীত প্ৰতিষ্ঠা কৰিলোঁ, এইবাৰ এই চেণ্টাৰটোৱে ভাৰতবৰ্ষৰ প্ৰথম স্থান দখল কৰিছে। এবছৰীয়া এই অনুষ্ঠানটোত নতুন নতুন চিন্তাধাৰা প্ৰৱৰ্তন কৰি আমাৰ ডেকা শক্তিয়ে দেশ বিদেশৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ
তেখেতসকলৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত তেখেতসকলে সৃষ্টি কৰা আইডিয়া, তেখেতসকলৰ যিবিলাক ভেলু এডিশ্যন ফৰ্মুলা, এই সকলোবিলাক বিষয়ত বিভিন্ন ধৰণে তেখেতসকলে আমন্ত্ৰণ পাইছে আৰু এতিয়ালৈকে সেই চেণ্টাৰত 1700 আমাৰ যুৱক যুৱতীয়ে ডাইৰেক্টলি এমপ্লয়মেণ্ট পাইছে আৰু 40,000 ইনডাইৰেক্ট এমপ্লয়মেণ্ট পাবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে অসমৰ বুকুত এতিয়া ডেকা শক্তিয়ে ইতিমধ্যেই নিজৰ স্বাভিমান শক্তিশালী কৰি নিজৰ যোগ্যতা দক্ষতা বিভিন্ন কৰ্মপথাৰত দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি সকলো সময়তে এটি কথা গুৰুত্ব প্ৰদান কৰি আহিছোঁ। আজি আমি আপোনালোকৰ সন্মুখত ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ পৰিচালনা হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈ যি নীতিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰ পৰিচালনা কৰাৰ সংকল্প লৈছিল, প্ৰধান সেৱক হিচাপে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে ভাৰতবৰ্ষৰ জনগণৰ মাজত একতাৰ ভাৱধাৰা শক্তিশালী ৰূপত গঢ় দি টিম ইণ্ডিয়া মানসিকতাৰে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ এই বিশাল উপমহাদেশত বসবাস কৰা 130 কোটি জনগণক মৰ্যাদা সহকাৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰে। এই কথা কেৱল ঘোষণাতে আবদ্ধ হৈ থকা নাই, এই কথা হাতে কামে নিষ্ঠাৰে সততাৰে দায়বদ্ধতাৰে আজি কৰ্মপথাৰত তেখেতে ৰূপান্তৰ ঘটাবলৈ সক্ষম হৈছে, যাৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত বসবাস কৰা, কেন্দ্ৰীয় সাহিত্য অঞ্চলত বসবাস কৰা প্ৰত্যেকগৰাকী নাগৰিকে নিজৰ স্বাভিমান শক্তিশালী ৰূপত গঢ় দিয়াৰ এটি সুবৰ্ণ সুযোগ লাভ কৰিছে আৰু সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে, আধ্যাত্মিকভাৱে আগবাঢ়ি যোৱাৰ এটা সুন্দৰ গণতান্ত্ৰিক মানৱীয় বাতাবৰণ আজি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনি হাতত লৈছিল, স্বচ্ছ ভাৰত অভিযান, যি আঁচনিৰ দ্বাৰা ভাৰতবৰ্ষৰ কোটি কোটি দুখীয়া পৰিয়ালৰ ঘৰত শৌচালয় নিৰ্মাণ কৰি সেই পৰিয়ালসমূহক সামাজিক মৰ্যাদা অটুট ৰাখি জীয়াই থকাৰ যি সুযোগ প্ৰদান কৰা, এইটো এটা আমাৰ সামাজিক জীৱনৰ এটা ঐতিহাসিক পদক্ষেপ, ঐতিহাসিক ঘটনা। ইয়াৰ উপৰিও যিসকল শ্ৰমিকে অতদিনে ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাটোৰ সৈতে চামিল হোৱাৰ সুযোগ লাভ কৰা নাছিল, সেইসকলৰ বাবে জন ধন যোজনা আঁচনিৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আটাইতকৈ দৰিদ্ৰ শ্ৰেণীটোক বেংকত একাউণ্ট খোলাৰ সুযোগ প্ৰদান কৰি
ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাৰ সৈতে সামিল কৰি তেখেতসকলৰ মৰ্যাদা বৃদ্ধি কৰিলে। এইবিলাক ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা ঘটনা, যাৰ ফলত আজি প্ৰতিগৰাকী ব্যক্তিয়ে আজি নিজৰ স্বাভিমান লৈ জীয়াই থকাৰ সুযোগ লাভ কৰিছে। মোদী ডাঙৰীয়াৰ সফলতাৰ কাহিনী কৈ মই শেষ কৰিব নোৱাৰোঁ কম সময়ৰ ভিতৰত। আজি ডেকা শক্তিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে যিবিলাক আঁচনি হাতত ল'লে, স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, বেটি বচাও বেটি পঢ়াও, ষ্টাৰ্টআপ, ষ্টেণ্ড আপ, এই সকলোবিলাক আঁচনিৰ প্ৰধান লক্ষ্যই হৈছে যে ভাৰতবৰ্ষৰ যুৱ শক্তিক উজ্জীৱিত কৰা আৰু সকলোকে একোগৰাকী দক্ষতা সম্পন্ন নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰা, গঢ় দিয়া। গতিকে মই ভাবোঁ যে আপোনালোকে সকলোৱে এই কথাবিলাক ইতিমধ্যে গম পাইছে, মই আকৌ উল্লেখ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। কাৰণ তেখেতৰ সুশাসন ব্যৱস্থা আজি প্ৰতিজন ভাৰতীয়ই উপলব্ধি কৰিছে। সুশাসন ব্যৱস্থা আৰু ডিজিটেল ব্যৱস্থাৰ যোগেদি কম সময়ৰ ভিতৰত জনসাধাৰণক সেৱা আগবঢ়োৱাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিলে, তাৰ বাবে আজি পূৰ্বৰ চৰকাৰবিলাকৰ তুলনাত মোদী ডাঙৰীয়াই লোৱা সিদ্ধান্তসমূহ তৃণমূল পৰ্যায়ত কম সময়ৰ ভিতৰত কাৰ্যকৰী ৰূপ দিয়াটো সম্ভৱ হৈছে। এইবিলাক আমাৰ বাবে গৌৰৱৰ বিষয়। ভাৰতবৰ্ষৰ নাগৰিকে কেতিয়াও ভবা নাছিল, পূৰ্বতে গোটেই চৰকাৰী ব্যৱস্থাটো ইমান লেহেমীয়া আছিল, যাৰ কাৰণে মানুহে মাহৰ পাছত মাহ তেখেতসকলৰ প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ বাবে অপেক্ষা কৰিব লগা হৈছিল। কিন্তু মাননীয় মোদী ডাঙৰীয়াই প্ৰতিগৰাকী নাগৰিকক কম সময়ৰ ভিতৰত প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে ডিজিটেল ছিষ্টেম ইণ্ট্ৰডিউচ কৰিলে। ডিবিটিৰ যোগেদি আজি তাৰিখত হিতাধিকাৰীয়ে পোনপটীয়াকৈ তেখেতৰ প্ৰাপ্য ধন পাবলৈ সক্ষম হয়। আজি প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলা আইসকলক পাকঘৰত যাতে বিজ্ঞানসন্মতভাৱে ৰন্ধন প্ৰণালীত আত্মনিয়োগ কৰিব পাৰে, তাৰ বাবে উজ্জ্বলা আঁচনিৰ যোগেদি কোটি কোটি দৰিদ্ৰ মহিলা আইসকলক কুকিং গেছ যোগান ধৰি তেখেতৰ জীৱনলৈ এটা আমূল পৰিৱৰ্তন সম্ভৱ কৰি তুলিব। আজি সেই আঁচনিৰ অধীনত অসম চৰকাৰেও 37 লাখ দৰিদ্ৰ পৰিয়ালৰ মহিলা আইক আমি এনেধৰণে উজালা আঁচনিৰ যোগেদি উপকৃত কৰাৰ সুযোগ লাভ কৰিলোঁ। অসমৰ বুকুতো তেনেধৰণে 37 লাখ পৰিয়ালে উপকৃত হৈছে। সমান্তৰালভাৱে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি ভাৰতবৰ্ষৰ বুকুত কোটি কোটি দুখীয়া পৰিয়ালে আজি এটি বিজ্ঞানসন্মতভাৱে শৌচালয় নিজৰ ঘৰৰ চৌহদতে দাঁতিতে পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বতে গোটেই ভাৰতবৰ্ষৰ দৃশ্যপথৰ কথা আপোনালোকে সকলোৱে মনত ৰাখিছে। যেতিয়া কোনোবা ঘৰলৈ অতিথি আহে, নিশাৰ ভাগত যেতিয়া টয়লেট যোৱাৰ বাবে তেখেতসকলে শৌচালয় ব্যৱস্থাৰ কথা কয়, সেই সময়ত যেতিয়া দুখীয়া পৰিয়ালৰ ঘৰত যিহেতুকে টয়লেট নাই, শৌচালয় নাই, কেনেধৰণে অস্বস্তিত পৰে সেই কথা আপুনি মই সহজে অনুমান কৰিব পাৰোঁ। গতিকে সেইসকল লোকক সামাজিক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত এই শৌচালয় নিৰ্মাণ কৰি মোদী ডাঙৰীয়াই যিখিনি তেখেতসকলক সবলীকৰণ কৰিলে, তাৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰতিটো দুখীয়া পৰিয়ালে মৰ্যাদা সহকাৰে জীৱনৰ বাটত অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে।
সৌভাগ্য আঁচনিৰ যোগেদি কৌটি কৌটি পৰিয়ালক ভাৰতবৰ্ষৰ বুকুত বিজুলী যোগান ধৰা হ'ল। অসমৰ বুকুতো আমি 29 লাখ পৰিয়ালক আজি বিজুলী যোগান ধৰি এই আঁচনিৰ যোগেদি উপকৃত কৰিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেধৰণে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ আঁচনিৰ যোগেদি 5,60,000 ঘৰ আজি নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ। আৰু পূৰ্বৰ চৰকাৰৰ যিটো জৰাজীৰ্ণ ইন্দিৰা আৱাস যোজনা অসম্পূৰ্ণ হৈ আছিল, সেই 2.5 লাখ ঘৰো আমাৰ কাৰ্যকালতে সম্পূৰ্ণ কৰি 2.5 লক্ষ দৰিদ্ৰ পৰিয়ালক আমি উপকৃত কৰিলোঁ। অসম চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শৰে অসমৰ বুকুত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পঞ্জাবী, নেপালী বিভিন্ন জাতি, জনগোষ্ঠী, জনজাতি, অজনজাতি, অনুসূচিত জাতি সকলোকে একাকাৰ কৰি সবকা সাথ সবকা বিকাশ নীতিৰে আমি বৃহত্তৰ অসমীয়া জাতিটোক শক্তিশালী ৰূপত সজাই তোলাৰ নিমিত্তে যোৱা 4 বছৰে আন্তৰিকতাৰে প্ৰয়াস কৰি আহিছোঁ।